বানপানীৰ কিছু দৃশ্য চাওক গাইজ এয়া আমাৰ গাঁৱৰ দৃশ্য এয়া পথাৰৰ দৃশ্য চাওক ইমান ডাঙৰ এয়া হৈছে আমাৰ ঘৰৰ দৃশ্য চাওক আমাৰ ঘৰৰ বানপানী চাওক এয়া হৈছে বানপানীৰ সন্ধ্যা সময়ৰ এক দৃশ্য চাওক আৰু হৌৱা এজন জালুৱাই জাল মাৰি আছে চাওক বানপানীৰ মাজতো জাল মাৰিছে চাওক কেনেকৈ এয়া হৈছে আমাৰ গাঁৱৰ আলিমূৰৰ দৃশ্য চাওক পকা এয়া চাওক গাইজ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য পানীৰ প্ৰকোপৰ মাজতে গাড়ী মটৰ চলি থকাৰ কিছু দৃশ্য চাওক দেখিছে দেখিলেই ভয় লগা এক পৰিৱেশ চাওক গাইজ সঁচাকৈ গাইজ বহুত ডাঙৰ বানপানী এইবাৰ প্ৰতিজন মানুহে প্ৰতিজন জ্যেষ্ঠ লোকে কৈছে এইবাৰ জীৱনত প্ৰথম দেখিছে বহুতে চাওক ইয়াৰ ৪৮ নং ৰাষ্ট্ৰীয় পথৰ কিছু দৃশ্য বানপানীৰ কিছু দৃশ্য চাওক সঁচাকৈ গাইজ বেদনাদায়ক এক দুখদায়ক ছবি নহয়নে চাওক গাইজ এইফালে চাওক ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ধৰণৰ কিছু দৃশ্য চাওক